Hello friends, welcome to your favorite channel GK Perfect. যেহেতু মই মোৰ টেলিগ্ৰাম চেনেলত কৈ আছিলোঁ যে মই কমপ্লিট আসাম জিকে সিৰিজ লৈ আনিম ADRE 3 বাবে বা যিকোনো এক্সামৰ বাবে আসাম গ্ৰেড 3 যিকোনো এক্সামৰ বাবে কিন্তু মেইনলি ধৰা টাৰ্গেট লৈছোঁ আমি ADRE গ্ৰেড 3 এক্সামৰ কাৰণে 3.0 ADRE 3.0 ৰ বাবে তো এইটো সিৰিজত মই আসাম জিকে সিৰিজৰ কমপ্লিট কুৱেশ্যন যিমান পাৰোঁ গোটেইখিনি মই ইনক্লুড কৰিম যিমান মই পাৰোঁ আৰু ওভাৰঅল মোৰ এটা পেইড PDF আছিল এইটোৰ তো মই তাৰে পৰাই গোটেইখিনি কালেকশ্যন কৰিছোঁ তো তোমালোকে এই ভিডিঅ' সিৰিজটো একফালৰ পৰা চাই যাবা পাৰ্ট 1 2 3 এনেকৈ মই বনাই যাম কিমানটা পাৰ্ট হয় বৰ্তমান মই নাজানো কিন্তু মই এভৰি পাৰ্টত 20টাকৈ কুৱেশ্যন দি যাম ভালদৰে আৰু লগতে এক্সপ্লেনেশ্যনখিনিও দি যাম যোনখিনিত লাগে আৰু দৰকাৰ হয় বেচিকেলি ভিডিঅ'টো MCQ ৱাইজে হ'ব লগতে এটা দুটা নোট থাকিব তলত তো তোমালোকে যেতিয়া এই ভিডিঅ'টো চোৱা ষ্টাৰ্ট কৰিবা এতিয়াৰ পৰা যেতিয়া তোমালোকে চাবা তো এটা কপি ওলাই ল'বা এটা বহি ল'বা আৰু কলম এটা ল'বা সেই তাত তুমি এই ইয়াৰ পৰা কুৱেশ্যনখিনি 20টাকৈ মানে ভিডিঅ'টো চাবা ভালদৰে আৰু লগতে মই যেনেকৈ দিছোঁ ইয়াত গোটেইখিনি লিখি নোট ডাউন কৰি যাবা PDF বিচাৰাতকৈ মানে তোমালোকে ডাইৰেক্টলি নিজে নোট বনাই গ'লে নিজে হাতে লিখিলে বস্তুটো মনতো থাকিব আৰু পাছত পঢ়িবৰ কাৰণেও ইজি হ'ব তো ব'লা আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে ইজি কুৱেশ্যনৰ পৰাই আহিব বাৰু গোটেইখিনি ইনক্লুড কৰিম মই তো সেইকাৰণে গোটেইকেইটা ভিডিঅ'ই তোমালোকে চাবা ইন এনচিয়েণ্ট টাইমছ আসাম ইজ অলছ' ন'ন বাই দ্য নেম অফ পুৰণি কালত অসমখনক কি নামেৰে জনা গৈছিল তো প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল তোমালোকে যেতিয়া নোট বনাবা এনেকৈ অপশ্যনবিলাক লিখাৰ দৰকাৰ নাই আৰু ডাইৰেক্ট কুৱেশ্যনটো লিখিবা আৰু আনচাৰটো লিখি দিবা প্ৰাগজ্যোতিষপুৰ in which hilltop the Kamakhya temple is located আমাৰ কামাখ্যা মন্দিৰটো কোনখন পাহাৰত অৱস্থিত নীলাচল হিল in which year the capital of Assam shifted from Shillong to Dispur কিমান চনত অসমৰ কেপিটেল শ্বিলঙৰ পৰা দিছপুৰলৈকে অনা হৈছিল 1973 চনত 1973 The Assam Sahitya Sabha was first founded in the year অসম সাহিত্য সভা প্ৰথমতে কিমান চনত মানে ফাউণ্ডেশ্যন ডেটটো কৰিছে আৰু তো সেইটো হ'ল 26 ডিচেম্বৰ 1917 অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে চন্দ্ৰকান্ত ভৱন যোৰহাট আসাম এইটো নোটছ হয় এইটো তুমি লিখি ল'বা যেতিয়া নোটছত লিখিবা এইবিলাকো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰাও কুৱেশ্যন আহে ডাইৰেক্টলি The first conference of Assam Sahitya Sabha was held at প্ৰথম কনফাৰেন্সখন ক'ত হৈছিলে শিৱসাগৰত হৈছিলে প্ৰথম অধিৱেশন আৰু Who was the first president of Assam Sahitya Sabha প্ৰথম প্ৰেছিডেণ্ট কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন আসাম এতিয়া কথা হ'ল যিসকলে মোৰ প্ৰথমতে আসাম জিকেৰ পেইড PDFটো কিনিছিলা তোমালোকক মই এটা কাৰেকশ্যন কৰি দিওঁ তাত সেইটো যিহেতু আগতে কিনিছিলা তোমালোকে বহুত আগতে তো তেতিয়া মানে তাত চাগে আনচাৰ 7 সামথিং এনেকুৱা আছিল 7 বা 6 এনেকুৱা দিয়া আছিল কাৰণ সেইখিনি টাইমত সেইটোৱে আছিল কিন্তু এতিয়া যিহেতু ৰিচেণ্ট এতিয়া মই 2026 জুলাইত এই ভিডিঅ'টো বনাই আছোঁ তো এতিয়া মানে আপডেটেড ভাৰ্জনটো মই ইয়াত দি দিছোঁ সেইকাৰণে যিসকলে পেইড PDFটো লৈছিলা ধৰা প্ৰিণ্ট আউট কৰি লৈছা তাত কাৰেকশ্যনটো কৰি ল'বা এইটো চাই কেনে তো আনচাৰ হ'ল 8 তো কি আছে মই দি দিছোঁ এইটো লিখি ল'বা কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা তো এনেকৈ ৰাইমনা দিহিং পাটকাই এনেকৈ এই টোটেল 8খন আছে এই গোটেইকেইটা ইম্পৰ্টেণ্ট লিখি ল'বা টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন আসাম এই কুৱেশ্যনটো ছেম তোমালোকে কাৰেকশ্যন কৰি ল'বা তেতিয়া মই যিটো দিছিলোঁ সেইটোৱে কাৰেক্ট আছিল কিন্তু এতিয়া আপডেটেড হৈছে তো এতিয়া টোটেল 8খন আছে আৰু 8খনৰ মই টোটেল 8খন মই লিখি দিছোঁ ওপৰৰ পৰা আৰু এখন পিছত আৰু এখন এড হ'ব 2028 বা 29ত ধুবুৰী ফুলবাৰী ব্ৰিজখন মানে ৰেডি হ'ব বুলি মই পাইছোঁ তো এইটো লিখি থৈ দিছোঁ কিন্তু সেইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন হয় বৰ্তমান 8খনেই হয় আৰু ইয়াত বহুতে এটা কুৱেশ্যন কৰে যে ঢলা শদিয়াখন তাৰমানে লোহিত ৰিভাৰৰ ওপৰত হয় সেইটো হয় কিন্তু যেতিয়া তোমাৰ কুৱেশ্যনটো সুধিব যে টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন আসাম তেতিয়া ঢলা শদিয়াটোও মানে ধৰা হয়
এক্সামত এনেকৈ এইটোৱে কাৰেক্ট আনচাৰ ধৰা হৈছে তো এইটোৱে তোমালোকে ধৰিবা আৰু লোহিত ৰিভাৰটো ব্ৰহ্মপুত্ৰৰ পৰাই ওলোৱা সেইকাৰণে তাৰমানে অভাৰঅল মানে তুমি যেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত ধৰা হ'ব নহয় তেতিয়া তুমি এইটোৱে লিখিব লাগিব আৰু যদি ইণ্ডিভিজুৱেলি যদি সুধি দিয়ে যে ঢলা শদিয়া ব্ৰিজখন মানে কোনটো হেৰিৰ কোনটো ৰিভাৰৰ ওপৰত বনোৱা হৈছে তাত যদি অপশ্যনত যদি লোহিত ৰিভাৰ থাকে তেতিয়া কিন্তু লোহিত ৰিভাৰ দিব লাগিব তো এইটো কুৱেশ্যন এনেকৈ টেকেল কৰিব লাগিব দ্য নৰনাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি পঞ্চৰত্নৰ পৰা যোগী ঘোপালৈকে কানেক্ট কৰে নৰনাৰায়ণ সেতুখনে তো এইটো কেতিয়াবা উল্টা কৰিও কুৱেশ্যনটো দি দিয়ে তাৰমানে পঞ্চৰত্নৰ পৰা যোগী ঘোপালৈকে কানেক্ট কৰা ব্ৰিজখনৰ নাম কি সেনেকৈও দিব পাৰে Who was the first chief minister of Assam? Gopinath Bordoloi. Srimanta Shankardev was born in the year মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত জন্মগ্ৰহণ কৰিছিলে বা আৱিৰ্ভাৱ হৈছিলে 1449 চনৰ নগাঁৱৰ বৰদোৱা আলিপুখুৰী আৰু কিমান চনত ডাইড ইন 1568 ভেলাডংগা টুডে কোচবিহাৰ ৱেষ্ট বেংগল ইন ইণ্ডিয়া দুইটাই ইম্পৰ্টেণ্ট The first Assamese film Joymoti was released in the year Joymoti কিমান চনত ৰিলিজ কৰা হৈছিলে 1935ত ডাইৰেক্টৰ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা অভিৰুচি স্পৰ্টছ ডে কেতিয়া চেলিব্ৰেট কৰা হয় 3rd ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাজ বাৰ্থডে ইজ চেলিব্ৰেটেড অন 3rd ছেপ্টেম্বৰ এভৰি ইয়াৰ ইন আছাম কল অভিৰুচি স্পৰ্টছ ডে অভিৰুচি স্পৰ্টছ ডেটো আমাৰ ভোগেশ্বৰ বৰুৱাৰ বাৰ্থডেত চেলিব্ৰেট কৰা হয় 3rd ছেপ্টেম্বৰৰ দিনা ফাৰ্ষ্ট অৰ্জুনা এৱাৰ্ড ৰেচিপিয়েণ্ট ফ্ৰম আছাম ভোগেশ্বৰ বৰুৱা তেখেত প্ৰথম অৰ্জুন এৱাৰ্ড পাইছিল অসমৰ পৰা আৰু নেক্সট কুৱেশ্যন ভোগেশ্বৰ বৰুৱা উইনছ এ মেডেল ইন দ্য ডেছ এছিয়ান গেমছ 1966ৰ এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই গ'ল্ড মেডেল পাইছিলে তো সেইকাৰণে 1966ত অৰ্জুন এৱাৰ্ড পাইছিলে আৰু গেমটো কৰিছিল এছিয়ান গেমছ বেংকক থাইলেণ্ডত হৈছিলে 1966ত হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম পুৰন্দৰ সিংহ আছিল শেষৰ ৰজাজন আহোম কিংডমৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু সন্ধিৰ ট্ৰিটিটো কিমান চনত হৈছিলে 1826 চনত আৰু ইয়াৰ ডেটটোও কেতিয়াবা সুধি দিয়ে ডাইৰেক্ট ডেট হিচাপতো দি দিয়ে তো 24 ফেব্ৰুৱাৰী 1826 24 ফেব্ৰুৱাৰী 1826ত হৈছিলে ব্ৰিটিছ আৰু বাৰ্মাৰ মাজত বৰ্তমান বাৰ্মাটো ম্যানমাৰ বুলি কোৱা হয় এণ্ড ইয়াত মই কাৰ মাজত হৈছিল এইটোও দি দিছোঁ সেইটো বাৰু ইমান নাহে কিন্তু ব্ৰিটিছ আৰু বাৰ্মাৰ মাজত মেইনলি ডেটটো সোধে এইটোৰ কুৱেশ্যনৰ আনচাৰটো ডেটটোৱে সোধে Which one is the first Assamese novel? Bhanumati published in 1890, written by Padmanath Gohayi Borua. The state anthem O Mor Aponar Desh was first published in the magazine name O Mor Aponar Desh. Heitu prothom kunkhon magazine পাব্লিছ কৰা হৈছিলে প্ৰথম তো বাহি মেগাজিনত হৈছিলে কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱা আৰু টিউন বাই কমলা প্ৰসাদ আগৰৱালা ফাৰ্ষ্ট পাব্লিছড ইন 1909 এইটো ইম্পৰ্টেণ্ট চনটো সোধে 1909 ইন বাহি মেগাজিন অফিচিয়েলি এডপ্টেড এজ ষ্টেট ছং আমাৰ ষ্টেট ছং হিচাপে কেতিয়া এডপ্ট কৰা হৈছিলে 1927 চনত তেজপুৰত Question number 19. The first Assamese magazine Arunodoy was published in the year. Arunodoy খন কিমান চনত পাব্লিছ কৰা হৈছিল 1846ত আৰু পাব্লিছ ফ্ৰম শিৱসাগৰৰ পৰা পাব্লিছ কৰা হৈছিল ইয়া এণ্ডেড ইন এইটো 1833 নহয় 1883 হ'ব এইটো টাইপিং এৰৰ হৈছে তো তোমালোকে মানে ফাইনেল যেতিয়া আৰু শেষ হৈছে আৰু তাৰ পাছত আৰু মানে পাব্লিছ হোৱা নাই এইটো হৈছে 1883 আৰু ফাৰ্ষ্ট এডিটৰ কোন আছিল নাথান ব্ৰাউন ফাৰ্ষ্ট আছামিজ প্ৰথম অসমীয়া কোন যোনে মানে প্ৰথম অসমীয়া মানুহজন কোন যোনে মানে হেমকোষখন মানে ডিক্সনাৰী হেমকোষখন কম্পাইল কৰিছিলে সেইজন হ'ল হেমচন্দ্ৰ বৰুৱা ইয়াত হেমচন্দ্ৰ গোস্বামী আৰু বৰুৱাৰ মাজত বহুত কনফিউজন হয় কাৰণে ভালদৰে মুখস্থ কৰিবা এইটো আৰ্লিয়াৰ ইট কণ্টেইন প্ৰথমতে আছিল 22,346টা শব্দ আছিল তাৰ পাব্লিছ কিমান চনত হৈছিল 1900 চনত এতিয়া
নেক্সট নোটছ এটা দিছোঁ এই দুটাৰ মাজত অলপ কনফিউজন হ'ব পাৰে প্ৰথমটো আছিল যে প্ৰথম অসমীয়া মানুহজন কোন আছিল যোনে মানে হেমককখন হেৰি কৰিছিলে ডিক্সনাৰীখন আৰু যদি সোধে যে ধৰা প্ৰথম ফাৰ্ষ্ট এছামিজ ডিক্সনাৰী প্ৰথম অসমীয়া ডিক্সনাৰীখন কোনে কম্পাইল কৰিছিল তেতিয়াতো সেইটো হ'ব যে ডক্টৰ মাইলছ ব্ৰনছন ফুল নামটো দিছোঁ মই কিন্তু এনে মাইলছ ব্ৰনছন বুলি মুখস্থ কৰিবা আৰু বুকটোৰ নাম আছিল অসমীয়া আৰু ইংৰাজী অভিধান আৰু কিমান চনত পাব্লিছ হৈছিলে 1867ত তো আমাৰ এই ভিডিঅ'টোত টোটেল 20টা কুৱেশ্যন মই টোটেল 20টা কৰিয়ে দি যাম গোটেইকেইটা ছেটছত তো তোমালোকে নোট ডাউন কৰিব ইজি হ'ব পঢ়িব কাৰণে ইজি হ'ব পাৰ্ট ৱাইজ মই আনি থাকিম যেতিয়াই মই সময় পাই থাকোঁ বনাই গৈ থাকিম তো তোমালোকে বহি এটা ছেপাৰেটকৈ ওলাই তাত লিখি গৈ থাকিবা লগতে কেতিয়াবা মোৰ ধৰা এনেকৈ মই বহুত কামৰ মাজত বনোৱাৰ কাৰণে দুই এটা মিষ্টেক হৈ যাব পাৰে তো তোমালোকৰ যদি ডাউট থাকে যে কোনোবা এটা কুৱেশ্যন আনচাৰ মিষ্টেক আছে তো তোমালোকে কি কৰিবা যে মোক কমেণ্টত দি দিবা তেতিয়া মানে কি হ'ব যে মই ধৰা ৰিভিউ কৰিব পাৰিম ৰিভিউ কৰি যে ঠিক আছে এইটো ভুল আছে মোৰে ভুল হৈছিল টাইপিং এৰৰ বা কিবা এনেকৈ ভুল হ'ব পাৰে তো মই মানে পিন কমেণ্টত দি দিম আৰু সদায় প্ৰত্যেকটো ভিডিঅ'ৰ পিন কমেণ্টটো চাবা কাৰণ কেতিয়াবা ভুল হৈ যায় ভিডিঅ'ত তেতিয়া মই কাৰেকশ্যনটো তাত লিখি দি থৈ দিওঁ তো কাৰেক্ট কৰি ল'ব পাৰিবা তো ভিডিঅ'টোত ইমানেই আছিল আজিলৈ তো আজিলৈ বাই বাই